ৱৰ্ল্ড ভাৰ্চুৱেল কাৰাটে ডু চেম্পিয়নশ্বিপ 2025 কেইবাখনো ৰাষ্ট্ৰৰ খেলুৱৈ অংশগ্ৰহণ ইয়েন কাৰাটে ডু একাডেমীৰ 21টা পদক অৰ্জন প্ৰশিক্ষণস্থলীত মেডেল আৰু প্ৰমাণপত্ৰ প্ৰদান যোৱা 6 এপ্ৰিলত অনুষ্ঠিত ৱৰ্ল্ড ভাৰ্চুৱেল কাৰাটে ডু চেম্পিয়নশ্বিপ 2025ত গুৱাহাটীৰ ইয়েন কাৰাটে ডু একাডেমীৰ 21 গৰাকী কাৰাটেকাই লাভ কৰিছে পদক ইয়াৰে 4টা সোণ 11টা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদক মালয়েছিয়া USA ইংলেণ্ড কোৰিয়া আদি দেশৰ খেলুৱৈয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰা চেম্পিয়নশ্বিপখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে ইয়েন কাৰাটে ডু একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈয়ে লাভ কৰে এই সফলতা দেওবাৰে দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰত ইয়েন কাৰাটে ডু একাডেমীৰ 21 গৰাকী পদকজয়ী খেলুৱৈক বিতৰণ কৰা হয় প্ৰতিযোগিতাৰ মেডেল আৰু প্ৰমাণপত্ৰ এই সন্দৰ্ভত জনালে ইয়েন কাৰাটে ডু একাডেমীৰ স্বত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক ভৱকান্ত এইনে World Virtual Karate Do Championship 2025 organized by World United Sports Karate Organization কৰিছিলে তাৰে আমাৰ ইয়াতে ছাৰ মানে হেৰি আছে চেয়াৰমেন আছে ইংলেণ্ডৰ আৰু প্ৰেছিডেণ্ট আছে চিৰুনামা আৰু ভাইচ প্ৰেছিডেণ্ট আছে ৰোমেনিয়া আৰু ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী অফ ইণ্ডিয়া পাঞ্জাব তাতে এইটো ভাৰ্চুৱেলত অনলি 500ৰ ল'ৰা ছোৱালীক এটা স্কোপ দিছে মানে কিছুমান ল'ৰাই ব্লেক বেল্টৰ লগতো জিকিব নোৱাৰে কাটা কৰি বেল ৱাইজবে আৰু এইজ ৱাইজকে কেটেগৰীত মানে খেলখন হৈছিলে 21 জনে আমাৰ অংশগ্ৰহণ কৰিছে তাৰে ভিতৰত 21 জনে মেডেল পাবলৈ সক্ষম হৈছে ইয়েন কাৰাটে ডু ষ্টুডেণ্টে 4টাকৈ গ'ল্ড আৰু 11টাকৈ চিলভাৰ আৰু 6টাকৈ ব্ৰঞ্জ পাইছে মালয়েছিয়া USA ইংলেণ্ড কুইবাত আৰু কোৰিয়া সাউথ কোৰিয়া এনেকৈ আমাৰ 8-9খনমান দেশে অংশগ্ৰহণ কৰিছে চাৰ্টিফিকেটখন এইটো পাঞ্জাবৰ পৰা আহিছে পাঞ্জাবে ফাউণ্ডাৰ হয় আমাৰ সুনীল চেৰিন ছাৰ তেওঁ মানে গোটেই ৱৰ্ল্ডখন চলাই আছে এতিয়া সেই ৱৰ্ল্ডৰ চেয়াৰমেনজন কাৰাটেও কৰে MMA কৰে টাইকাণ্ডোও কৰে তেওঁ সবতে ব্লেক বেলাৰ হয় সেইটো কাৰণে আমি মোৰ কাৰাটেটো আমি সৰুৰ পৰাই আমি কিক বক্সিং কাৰাটে কৰিছিলোঁ সেইটো কাৰণে আমাৰো একেই সেম এনেকুৱাই আমাৰ ভৱিষ্যতে বাচ্চাই MMA খেলিবলৈ MMA খেলিব পাৰিব কিক বক্সিং কৰিবলৈ কিক বক্সিং কৰিব পাৰিব ইফালে দেওবাৰে ইয়েন কাৰাটে ডু একাডেমীৰ 3 গৰাকী ছাত্ৰ অৱতীৰ্ণ হৈছে ব্লেক বেল্ট পৰীক্ষাত তেওঁলোকক নিৰীক্ষণ কৰিছে মুখ্য প্ৰশিক্ষক ভৱকান্ত এইনে তদুপৰি যোৱা 23 মাৰ্চত অনুষ্ঠিত হৈ যোৱা কালাৰ বেল্ট পৰীক্ষাত উত্তীৰ্ণ 36 গৰাকী খেলুৱৈক দেওবাৰে প্ৰদান কৰা হয় বেল্ট আৰু প্ৰমাণপত্ৰ 3 জনে আজি ব্লেক বেল্ট এক্সাম বহিছে ব্লেক বেল্ট এক্সামত 3 জন আৰু বাকি কালাৰ বেল্টৰ দিনাখন হৈছিলে 36 জন কালাৰ বেল্ট আৰু ব্লেক বেল্ট আজি 3 জন এটো সেকেন্ড বেচ বুলি ক'ব ফাৰ্স্ট বেচটো হ'ল আমাৰ অসমতে হৈছিলে সেকেন্ড বেচটো অসমত তাতকে আগৰ বেচটো হ'ল 5 জন যে ব্লেক বেল্ট 4 জন ব্লেক বেল্ট হৈছিলে এটো পাঞ্জাবৰ হৈছিলে এটো ইংলেণ্ডৰ পৰা মাষ্টাৰ আহিছিলে তেওঁলোকক এক্সাম লৈছিলে এটো ব্লেক বেল্ট এতিয়া যেটো ল'ব এটো 100 দান বুলি কয় 1 দান আনহাতে ইয়েন কাৰাটে ডু একাডেমীৰ প্ৰশিক্ষণ প্ৰণালীক লৈ সুখী এগৰাকী অভিভাৱক শাৰীৰিকভাৱে সুস্থ হ'লেহে মানসিকভাৱে এগৰাকী ছাত্ৰ সবল হ'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি নাম ভৰ্তি কৰাইছিল এই একাডেমীত প্ৰশিক্ষক ভৱকান্ত এইনৰ তত্ত্বাৱধানত এগৰাকী অভিভাৱকৰ সন্তান আৰু ভতিজী শাৰীৰিকভাৱে হৈ পৰিছে সবল মই ভালেই পাইছোঁ মই মানে বিচাৰিছিলোঁ যে মোৰ ল'ৰা আৰু মোৰ ভতিজী ইয়াতে শিকি আছে বিচাৰিছিলোঁ যে সিহঁতে শাৰীৰিকভাৱে অকণমান সবল হওক আৰু এগৰাকী মাক বা অধ্যাপিকা হিচাপে মইতো অনুভৱ কৰোঁ যে ল'ৰা ছোৱালী শাৰীৰিকভাৱে মানে সুস্থ থকাটো প্ৰয়োজন আৰু মই ইয়েন কাৰাটে দি সিহঁতৰ মই সেইখিনি পাইছোঁ ফিজিকেলি সিহঁত এক্টিভ হৈছে আৰু সিহঁতে ধুনীয়াকৈ শিকি আছে এতিয়ালৈ গতিকে মই তেওঁৰ প্ৰণালীটো মই বেয়া পোৱা নাই মই ভালেই পাইছোঁ শাৰীৰিকভাৱে সুস্থ হোৱাৰ মানসেৰেই মই দিছিলোঁ ইয়াতে কাৰণ শাৰীৰিকভাৱে যেতিয়া সুস্থ হৈ থাকিব তেতিয়াহে মানসিকভাৱেও সিহঁতে সুস্থ হ'ব আৰু এতিয়া বৰ্তমান সমাজ ব্যৱস্থাত আমাৰ যিখিনি মানে দেখা পাইছোঁ ন যে ল'ৰা ছোৱালীবিলাক মানসিকভাৱে বহুত দুৰ্বল হৈ পৰিছে চাৰিওফালে আমি মানসিক মানে দুৰ্বলতাৰহে দেখা পাই আছোঁ তো সেইকাৰণে মই ভাবিছোঁ যে ল'ৰা ছোৱালীক শাৰীৰিকভাৱে সুস্থ ৰখাটো প্ৰয়োজন আৰু সেইকাৰণে মই মোৰ ল'ৰা ছোৱালী দুয়োটাকে ইয়াতে দিছোঁ আৰু মই তেখেতক শিক্ষাগুৰু হিচাপে মই ভালেই পাইছোঁ তেওঁ ধুনীয়াকৈ গাইড কৰিছে মোৰ ল'ৰা বা প্ৰত্যেকটো ল'ৰা ছোৱালীকে তেওঁ ধুনীয়াকৈ গাইড কৰিছে গতিকে মই বেয়া পোৱা নাই মই ভাল পাইছোঁ তেওঁক অনুৰণন চৌধুৰী সি এতিয়া আপোনাৰ হেৰি পাইছে আপোনাৰ পাৰ্পল বেল্ট পাইছে এগৰাকী অভিভাৱকৰ মতে
ইয়েন কাৰাটেডো একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি শাৰীৰিক কিছু অসুবিধা দূৰ হৈছে তেওঁৰ সন্তানৰ। বিগত 6টা বছৰে ইয়েন কাৰাটেডো একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত এতিয়া অৱতীৰ্ণ হৈছে ব্লেক বেল্ট পৰীক্ষাত। মোৰ নাম বিবেক প্ৰধান, মোৰ ল'ৰাটোৰ নাম হ'ল আবিৰ প্ৰধান। সি ক্লাছ 2 পৰা সি ইয়াত ট্ৰেইনিং লৈ আছে আমাৰ ভৱেন্দ্ৰ ছাৰৰ লগত। ক্লাছ 2 পৰা এতিয়া ক্লাছ 8 পাইছে। 6 বছৰ ধৰি কণ্টিনিউছলি সি ইয়াতে ট্ৰেইনিং লৈ আছে ছাৰৰ আণ্ডাৰত। ইয়েন কাৰাটেডো একাডেমীত অহাৰ পিছত মই এটাই কথা ক'ব বিচাৰোঁ, খুব মানে কেয়াৰটো লোৱা হৈছে ছাৰে, খুব ধুনীয়াকৈ কেয়াৰ লয়। লগতে মোৰ ল'ৰা অকণমান প্ৰব্লেম এটা আছিলে ভৰিত অকণমান প্ৰব্লেম এটা আছিলে, যিটো ইয়াত আহি যিটো ট্ৰেইনিং আছে বা যিটো এক্সাৰচাইজ দিছে সেইটো কৰাৰ পিছত মই দেখিছোঁ যোৱা 2-3 বছৰৰ পৰা এইটো সম্পূৰ্ণ ভাল হৈ গ'ল। লগতে অকণ ব্ৰিডিং প্ৰব্লেমো আছিলে, সেইটোও ভাল হৈ গৈছে। গতিকে খুব ডিচিপ্লিন ৱেত ছাৰে ইয়াত প্ৰশিক্ষণ কৰায় আৰু খুবেই ভাল লাগে। মই ভাবোঁ কি প্ৰত্যেক ল'ৰা ছোৱালীয়ে এনেকৈ এটা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কৰাটো বহুত দৰকাৰী হয়। মোৰ সৰু ল'ৰাটো এইটো কৰি আছে, আজি সি ব্লেক বেল্টৰ পৰীক্ষা দি আছে। ক্ৰীড়ানুৰাগীৰ আশা ইয়েন কাৰাটেডো একাডেমীৰ মুখ্য প্ৰশিক্ষক ভৱকান্ত এইনৰ বলিষ্ঠ নেতৃত্বত দুপে আগবাঢ়ি যাওক একাডেমীটোৰ এইসকল কাৰাটেকা। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210098, ৱেবছাইট www.aipguwahati.in।